নমস্কাৰ হোম পৰীক্ষাৰ্থী আশা কৰোঁ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জ্ঞানঘৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ পাৰ্ট 26 যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়াহ'লে প্লেলিষ্টত গৈ চাব পাৰিব প্ৰথম কোৱেশ্চন জয় হিন্দ আৰু দিল্লী চলো শ্লোগান দুটা কোনে ব্যৱহাৰ কৰিছিল উত্তৰ সুভাষ চন্দ্ৰ বসু জালিয়ানৱালাবাগ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল উত্তৰ অমৃতসৰ কাৰ শাসনৰ সময়ত ভাৰতীয় অসামৰিক সেৱা আৰম্ভ হৈছিল উত্তৰ লৰ্ড কৰ্ণৱালিছৰ সময়ত সীমান্ত গান্ধী বুলি কাক জনা যায় উত্তৰ খান আব্দুল গফুৰ খান ৰাষ্ট্ৰসংঘ পৰিষদত সভাপতিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তিৰ নাম কি উত্তৰ বিজয়া লক্ষ্মী পণ্ডিত কোনে প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল উত্তৰ জৱাহৰলাল নেহেৰু ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল উত্তৰ 1952 চনত ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল উচ্চ শিক্ষাৰ বাবে ইংৰাজী মাধ্যমৰ কোনে পোষকতা কৰিছিল উত্তৰ লৰ্ড মেকলে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ স্বামী দয়ানন্দ সৰস্বতী ভাৰতবৰ্ষৰ অন্তিমজন ভাইচৰয়ৰ নাম কি উত্তৰ লৰ্ড মাউণ্টবেটেন তাৰে পিছৰ কোৱেশ্চন কলিকতাত বৰ্তমান কলিকতা ভাৰতীয় এছ'চিয়েশ্যনৰ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ সুৰেন্দ্ৰনাথ বেনাৰ্জী ব্ৰিটিছ ৰাজত্বত কোনখন চহৰ ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল উত্তৰ চিমলা কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল উত্তৰ 1911 চনত কোন চনত ব্ৰিটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল উত্তৰ 1919 চনত ব্ৰিটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল উত্তৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড 13 এপ্ৰিল 1919 চনত সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী আছিল জেনেৰেল ডায়াৰ তাৰে পিছৰ প্ৰশ্ন কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ দাবী উত্থাপন কৰিছিল উত্তৰ লৰ্ড আৰউইন গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল উত্তৰ 1917 চনত গান্ধীজীয়ে প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল উত্তৰ 1920 চনত ভাৰতবৰ্ষত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল উত্তৰ ডক্টৰ এনি বেছেণ্ট গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল উত্তৰ 1923 চনত গান্ধীজীয়ে আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বসন্মতভাৱে পূৰ্ণ স্বাধীনতাৰ দাবী কেতিয়া উত্থাপন কৰিছিল উত্তৰ 1929 চনত লাহোৰত হোৱা অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বসন্মতভাৱে পূৰ্ণ স্বাধীনতাৰ দাবী কৰিছিল 1930 চনৰ 6 এপ্ৰিলত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল উত্তৰ মহাত্মা গান্ধীৰ দাণ্ডী পদযাত্ৰা গান্ধীজীয়ে ক'ৰ পৰা দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল উত্তৰ গান্ধীজীয়ে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জীৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল ব্ৰিটিছ সাংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল উত্তৰ 1877 চনত ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গভৰ্ণৰ জেনেৰেল ভাইচৰয় উপাধি প্ৰদান কৰিছিল ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল উত্তৰ লৰ্ড কেনিং উত্তৰ পশ্চিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে 1905 চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয় কোন আছিল উত্তৰ লৰ্ড কাৰ্জন সংবাদ মাধ্যমক স্বতন্ত্ৰ প্ৰদানকাৰী হিচাপে কাক জনা গৈছিল বা কোনজন ভাইচৰয়ক জনা গৈছিল উত্তৰ লৰ্ড চাৰ্লছ মেটকাফে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল উত্তৰ 1985 চনত মুম্বাইত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল উত্তৰ 1906 চনত মুছলিম লীগৰ গঠন কৰা হৈছিল
ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনৰ বাবে গান্ধীজীক সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল? উত্তৰ 1924 চনত হোৱা বেলগাম অধিৱেশনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে গান্ধীজীক নিৰ্বাচিত কৰিছিল। মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কিয় প্ৰত্যাহাৰ কৰিছিল? উত্তৰ চৌৰি চৌৰাত হোৱা হিংসাৰ বাবে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন প্ৰত্যাহাৰ কৰিছিল। বিখ্যাত গান্ধী আৰোনৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ বিখ্যাত গান্ধী আৰু আৰোনৰ চুক্তি 1931 চনত স্বাক্ষৰিত হৈছিল। গান্ধীৰ যুগৰ প্ৰাৰম্ভিক কালছোৱাত সৰোজিনী নাইডুৱে হিন্দু মুছলমান একতাৰ ৰাষ্ট্ৰদূত বুলি অভিহিত কৰা ব্যক্তিজনৰ নাম কি? উত্তৰ মহম্মদ আলী জিন্না। ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কেতিয়া আৰু ক'ৰ পৰা আৰম্ভ কৰিছিল? উত্তৰ 1942 চনৰ 8 আগষ্টত বোম্বাইৰ পৰা গান্ধীজীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। ধন্যবাদ।